বিপৰ্যয়ৰ মূল কাৰণ এটা হ'ল বিজেপিৰ খুব ধুনীয়া পৰিকল্পনা, সুপৰিকল্পনা, 5 বছৰীয়া তেওঁলোকৰ পৰিকল্পিত প্ৰচাৰ আৰু আমাৰ একেবাৰে শেহতীয়াকৈ অপৰিকল্পিতভাৱে হাফ হাৰ্টেডলি কৰা প্ৰচাৰ। সেইটো কাৰণে আমাৰ বিপৰ্যয় ঘটিলে যে বিজেপিয়ে ইলেকশ্যনত জিকিবলৈ 5-6টামান ষ্ট্ৰেটেজি লৈছিলে আৰু আমি সঠিকভাৱে ষ্ট্ৰেটেজি লোৱাত ব্যৰ্থ হৈছিলোঁ। কাৰণ আমি বেছিভাগ সময় এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতে গুচি গ'ল। নহয় কংগ্ৰেছৰ কেৰামতালিত আমি চব বৰবাদ হৈ গ'লোঁ। তেওঁলোকে কি কৰিলে? অৰুণোদয়, নামঘৰ চব নামঘৰবিলাকক পইচা দিলে। এইটো কিমান ডাঙৰ পলিটিক্স বিজেপিৰ পলিটিক্সটো কংগ্ৰেছে বুজিয়ে নাপালে। প্ৰত্যেকটো নামঘৰত 3 লাখ অসম দৰ্শন। কি কৰিলে? তাৰ ফলস্বৰূপে যে মছজিদক নিদিয়ে, নামঘৰক দিয়ে। এইটো কৰি কৰি হিন্দু মুছলমানৰ মাজত যিটো পাৰ্থক্য সেইটো গাঢ় কৰি পেলালে যোৱা 5 বছৰ। এই গোটেই যিটো ষ্ট্ৰেটেজি বিজেপিৰ, এই বিজেপিৰ ষ্ট্ৰেটেজিটোৰ বিপৰীতে আমাৰ কি ষ্ট্ৰেটেজি আছিলে? আমাৰ বিৰোধী পক্ষৰ কোনো ষ্ট্ৰেটেজি নাছিলে। মানে যোৱা 5টা বছৰ ক'বলৈ গ'লে কংগ্ৰেছৰ বিধায়কবিলাকে কমপ্লিটলি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলি আছিল। যাৰ ফলস্বৰূপে মানুহে ভাবিলে যে ইহঁতে মাতিবই নোৱাৰে, ইহঁতক ভোট দি কিটো লাভ হ'ব। ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিলে নে নাই? হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰ। হিমন্ত বিশ্ব কি দেখুৱালে? জাপ মাৰি গৈ মানুহৰ মাজত গৈ জাপ মাৰি গৈ চেলফি উঠে। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে চোৱা হেণ্ডশ্বেক কৰি কৰি হাত একদম ছিগি গৈছে। আৰু আমাৰকেইটাই কি দেখুৱালে? আমাৰকেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে। চাবচোন, ইস্ত্ৰি ভাগি যাব, গা গোন্ধাই দুখীয়া মানুহৰ। আমাৰ মানুহকেইটাই হেণ্ডশ্বেকটো কেনেকৈ কৰে আপোনালোকে নিজে চাবচোন এবাৰ। আমাৰ লিডাৰে বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত। হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি, মুখ্যমন্ত্ৰী কাপোৰ ইস্ত্ৰি থাকে নেকি? আমাৰকেইটাৰ একদম ফ্ৰীয়া ইস্ত্ৰি, দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগিব। ওচৰলৈ মানুহে খুন্দা মাৰি দিব। জিকিব নেকি এনেকৈ ইলেকশ্যন? ইফালে হিন্দু মুছলমান কৰি দিলে। একেবাৰে মানসিকভাৱে দুৰ্বল কৰি পেলালে হেৰিয়াক, আপোনাৰ কি কয়, আপোনাৰ আমাৰ তৰুণ গগৈ ল'ৰা, আমাৰ কি কয়, গৌৰৱ গগৈক দুৰ্বল কৰি পেলালে হেৰি কৰি, কি কয় আপোনাৰ পাকিস্তানী এজেণ্ট কৰি। তেওঁ বুজিয়ে পোৱা নাই কি কৰি আছে। কংগ্ৰেছে বুজিয়ে পোৱা নাই কি ষ্ট্ৰেটেজি লৈ আছে। এফালেদি একেবাৰে এজন মানে উগ্ৰ চেলবেলীয়া, একেবাৰে উগ্ৰ জনতাৰ লগত মিলি থকা উগ্ৰ, মানে একদম পানীত জাপ মাৰি দিয়া মানুহ এটা, আৰু আনফালেদি একদম আৰু চাৰ্টাত চিধা কৰি ৰখা, গহীন গম্ভীৰ কৰা অপজিশ্যনৰ লিডাৰ এজন। ক'ত ইলেকশ্যনত জিকিব আপুনি? জিকিব পাৰিব নেকি আপুনি কওক? ইফালে আপোনালোকে চাওক, হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনত কেইবাৰ কেম্পেইন কৰিছে। নামঘৰে যেতিয়া চেক বিতৰণ কৰিছে, তাৰ পাছতো যদি অপজিশ্যন হৈ যদি আমি গাঁৱে মানুহৰ ওচৰলৈ নাযাওঁ, নামঘৰে চেক বিতৰণ মানে আপোনালোকে বুজি পাইছেনে নাই বাৰু? কলিজা কঁপি যোৱা ঘটনা। এজনী মহিলা, প্ৰত্যেক ঘৰৰ এজনী মহিলাক যেতিয়া আপোনাৰ 10,000 টকাৰ চেক দি দিছে, ৰাতিপুৱা 9টা বজাত মিটিং আছে, 6টা বজাত মানুহ আহি মিটিঙত খাৰা, ৰঙা ব্লাউজ, নিজে কৈ দিছে ব্লাউজ পিন্ধি আহিছে, জিন্দাবাদ মাৰি আছে। আৰু তাৰপিছত আপুনি জিকিব পাৰিব? তাৰ বিৰুদ্ধে আমাৰ কোনো বিৰোধীৰ ষ্ট্ৰেটেজি নাই, ষ্টেণ্ড নাই। দেৱব্ৰত শইকীয়াটো মুখেৰে নামাতেই তাতে, আৰু যিমানবিলাক আমাৰ অপজিশ্যনৰ লিডাৰ আছে নামাতেই। আৰু মুছলমানকেইটা বেছি, মুছলমানকেইটাতো হিমন্ত বিশ্ব শৰ্মাই মোক যেতিয়া গালি পাৰে, সিহঁতি এনেকৈ ধপ কৰি হিমন্ত বিশ্ব শৰ্মাক হেৰি কৰি থাকে, ছাপৰ্ট দি থাকে। তাৰপিছত আপুনি জিকিব পাৰিব নেকি? নিযুত মইনা
আমাৰ গোটেই মানুহ যোৱা 5 বছৰ 10 বছৰ ধৰি চব হতাশ সিহঁতৰ বুথ কমিটিত মাহে মাহে কি মন কি বাতত সদায় চাহ খুৱাই ভাত খুৱাই MLA কেইটাই ফটো উঠে হে তহঁতৰ কি সমস্যা আছে দে কৰি দিওঁ বুলি কয় হা আমাৰ কেইটাই কি কৰে MLA হোষ্টেলৰ পৰা নাহেই বাকীবিলাক নেযায় পাব্লিকৰ মাজত কি কৰিব হাৰিবই সেইকাৰণে অকল মুছলমান বিধায়ককেইজন জিকিছে আন কোন জিকিছে কোনো জিকা নাই নহয় একজনো জিকা নাই নহয় গৌৰৱ গগৈ কেইটা কেম্পেইন কৰিলে কওকচোন গোটেই ইলেকশ্যনটোত কেইটা কেম্পেইন কৰিলে কওক তিনি গগৈ এতিয়া মানুহে পঢ়িছে যে তিনি গগৈ অহাৰ পিছতো নহ'ল তিনি গগৈ এখনহে মিটিং কৰিলে খোৱাঙত অকল এখন মিটিং কৰিলে মোক ৰাহুল গান্ধী অহা মিটিংখনলৈ নামাতিলে মই গৌৰৱক কৈছিলোঁ গৌৰৱে ক'লে বোলে মই ক'লোঁ এই কাইলৈ পৰহিলৈ কি প্ৰগ্ৰেম আছে বোলে ৰাহুল গান্ধী আহিব নহয় বোলো মোক মতা নাই যে মাতিলে মোক মই ডাইৰেক্ট মই আপোনালোকক এটা কথা কওঁ হা আজি প্ৰধানমন্ত্ৰীয়ে কিমান দিন আহি ইয়াত কেম্পেইন কৰিলে অমিত শ্বাহে কিমান দিন কৰিলে JP নাড্ডা কিমানবাৰ আহিলে বিজেপিৰ কেন্দ্ৰীয় সভাপতিজন কি নাম আজিকালি নতুন এজন হ'ল নহয় নীতিন নবীন নে কি সেই মানুহটোৱে কিমান দিন আহিলে তেহেঁতৰ মন্ত্ৰীবিলাক কিমানবাৰ আহিলে আমাৰ কংগ্ৰেছৰ লিডাৰ কেইজন আহিলে কেইখন মিটিং কৰিলে মোক কওকচোন আপুনি ৰাহুল গান্ধী 2 দিন প্ৰিয়ংকা গান্ধী 2 দিন প্ৰিয়ংকা গান্ধীক মই সন্মুখীকে হেলিকপ্টাৰত যে আছোঁ সেইফালে প্ৰিয়ংকা এইফালে মই লগালগি মই প্ৰিয়ংকাক কৈছোঁ যদি সঁচাকৈ তোমালোকে জিকাব খুজিছা তেতিয়াহ'লে 4 দিন তুমি থাকা তুমি 2 দিন লৈছা আৰু 2 দিন লোৱা আৰু ৰাহুলকো আৰু 4 দিন ল'বলৈ কোৱা গৌৰৱে একবাৰৰ কাৰণে যোৰহাটত আহকচোন অখিল দা মোৰ হৈ এবাৰ মাত মাতি দিয়ক বুলি নক'লে হাঁহি থাকিলে সেইকাৰণে মই গৈ 3খন মিটিং কৰি দিয়া হ'লে যোৰহাট উলটি গ'লহেঁতেন যোৱা সময়খিনি সঁচাকৈ মই কৈছোঁ ক'বলৈ বেয়া গৌৰৱে দি আছে যে মই যাতে বেছিকৈ মিটিং কৰিব নোৱাৰোঁ ক'বলৈ বেয়াটো ৰাহুল গান্ধীৰ ওচৰলৈ যাতে মই যাব নোৱাৰোঁ মিটিংবিলাকত যাতে মই লিড ল'ব নোৱাৰোঁ এইটো বিচাৰি থাকিলে আৰু ক'ত জিকিব জিকাৰ পাছত তুমি সেইবিলাক কৰি থাকা যে অখিল গগৈক আমি মন্ত্ৰী নিদিওঁ জিকাৰ পাছত কৰা জিকাৰ আগতেই যদি তুমি এনেকুৱা কুটবুদ্ধি কৰি থাকা আৰু ক'ত ইলেকশ্যনত জিকিবা ভাই হেলিকপ্টাৰখন বিচাৰিলোঁ 1 দিনৰ কাৰণে নিদিলে বাৰম্বাৰ ক'লোঁ দলগাঁও বিধানসভা সমষ্টিত একবাৰ কেম্পেইন কৰি দিয়া দলগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছে আমাৰ বিৰুদ্ধে কেণ্ডিডেট দিলে আমাক হৰুৱাই দিলে লাভ কি হ'ল AIDFৰ আৰু এজনে জিকিলে নহ'লে আমি জিকিলোহেঁতেন দলগাঁৱততো আমাৰ ডাইৰেক্টলি কংগ্ৰেছে নিজৰ কেণ্ডিডেট খাৰা কৰিছে দলগাঁও আমাক দিলে ইলেকশ্যন খেলিবলৈ তাৰপিছত আজি জোৰক খৰুৱাবৰ কাৰণে আইন উলিয়াই কোনোবা এটাক উঠাই দিলে মই গৌৰৱক একদম নমস্কাৰ কৰি কিমানবাৰ ক'লোঁ দলগাঁৱত এবাৰ কেম্পেইন কৰি দিয়া ভাই তোমালোকৰ এনেকৈ যে কেণ্ডিডেট দিছা ৰকিবুল হুছেইনক কিমানবাৰ ক'লোঁ এবাৰ সুধি চাব এই আমাৰ কি সিং আছিলে কংগ্ৰেছৰ জিতেন্দ্ৰ সিঙক মই কিমানবাৰ ক'লোঁ আনকি মই প্ৰিয়ংকা গান্ধীক ক'লোঁ যে এওঁলোকে আমাক কাৰণে আকৌ কেণ্ডিডেট দিছে চোৱা কেনেকৈ জিকিব ইলেকশ্যন এনেকৈ ইলেকশ্যন নিদিয়ে নিজিকে আমাৰ হতাশ হৈ থকা কৰ্মী যোৱা 10 বছৰত একো কৰিবলৈ পোৱা নাই একো খাবলৈ পোৱা নাই একো পইচা পাতি নাই আমাৰ তেনেকুৱা কৰ্মী আৰু এওঁলোকে প্ৰত্যেক মাহে মন কি বাত কৰি পইচা দি থকা বিজেপিৰ কৰ্মী বুথ কৰ্মী এফালেদি বিজেপিৰ একদম হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল দুইটাই সাৱটি কৰি ইলেকশ্যন কেম্পেইন কৰে আমাকেইটাই সিটোক পিঠি কৰি থাকে আপোনালোকে নিজে কওকচোন যে ইলেকশ্যনৰ 5 দিনৰ আগত যদি ভূপেন বৰা আৰু কি কয় আপোনাৰ প্ৰদ্যুৎ বৰদলৈ যদি গুচি যায় তাৰ পাছততো সেইটো ৰিজাল্ট ওলালে কংগ্ৰেছৰ 4জন লিডাৰ আছে অকল লিডাৰ 4জন হয়নে নহয়
গৌৰৱ গগৈ, ৰিপুণ বৰা, ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ। 4জনৰ ভিতৰত 2জন গুচি গ'ল। 2জন গুচি যাওঁতে অসমৰ মানুহে চবে জানে যে গ'ল আৰু এইটো পাৰ্টি গ'ল। আৰে মানুহক ৰাখিব যদি নোৱাৰে, ছিনিয়ৰ মানুহক যদি সন্মান নকৰে, কোন মানুহ থাকিব? চবতে সন্দেহে যদি কৰি থাকে, কোন থাকিব? হা, এইটো হৰাটো অৱধাৰিত। হৰাটো মই কৈছোঁ নহয়, অৱধাৰিত। আৰু বিধানসভাত আমাৰ বিৰোধী বিধায়কবিলাকৰ মৌনতাই হ'ল কাল, আটাইতকৈ ডাঙৰ কাল। মাতিবই নোৱাৰে। কি কৰিবি? কেনেকৈ ইলেকশ্যনত জিকিবা কোৱা? না পইচা, না ঢাল আছে, না তৰোৱাল আছে, তোমাৰ মিলিচিয়া বাহিনীও নাই, তোমাৰ স্থায়ী সৈন্যও নাই যুদ্ধত। কেনেকৈ ইলেকশ্যন জিকিব? আৰু দিবলৈ নায়ে, কি কয় এইটো যে এতিয়া যে ইৰাকে মাৰি আছে, এইটো কি বুলি কয়? মিছাইল নে কি বুলি কয় এইটো? কি মিছাইলবিলাক মাৰি থকা, মিছাইল নে কি বুলি কয় ডাঙৰটো? এইটোক মাৰি দিয়ে যে, সেইটোও নাই আমাৰ। সেইটো আছে হিমন্তৰ অকল, সেইটো আছে মোদীৰ অকল। তেতিয়াহ'লে কেনেকৈ যুদ্ধত জিকিব কোৱা? না মিলিচিয়া আছে আমাৰ, না আমাৰ স্থায়ী বাহিনী আছে। তাৰ পাছত আকৌ যেতিয়া মই কওঁ বোলে কংগ্ৰেছে ইমান দিন কিয় এনেকুৱা কৰা নাই, বুদ্ধিজীৱী মখাই একফালৰ পৰা চিঞৰি থাকে, এফালৰ পৰা বুদ্ধিজীৱী মখাই চিঞৰি থাকে বোলে অখিল গগৈ আচলতে এইটো বিজেপি পক্ষত যাব খোজে নেকি, কংগ্ৰেছৰ লগত থাকিব নোখোজে নেকি। মই সঁচা কথাটো ক'লেই মানে মইতো জানেই আপোনালোকে, মই সমালোচনা কৰি দিওঁ চিধা চিধি, কাকো মই কেয়াৰ কৰি থকা মানুহ নহয়। মই বোকাত নামি খেতি কৰা মানুহ, মই সেইকাৰণে ইমান কেয়াৰ কৰি নাথাকোঁ। মই কৈ দিওঁ যে এইটো কি হৈছে, মোকেই উল্টাই কয় বোলে ই বিজেপিৰ লগত যাব খুজিছে নেকি, হিমন্তৰ লগত ভাল নেকি। আমাৰ সুলুক থুলুক প্ৰচাৰ, আমাৰ কোঅৰ্ডিনেশ্যন নাই। আমাৰ তিনি গগৈ নামটোহে থাকিলে, একদিনো প্ৰচাৰেই নকৰিলোঁ, নাই। তিনি গগৈ নামটো ল'লে বেয়া পায় নেকি কিজানি বেলেগবিলাকে। এইটো এইফালেও ভয়, সেইফালেও ভয়, এইফালেও নাহে, ইফালেও নাহে, ক'ত ইলেকশ্যন জিকিব এনেকৈ? কথাকেইটা ক'লোঁ এইকাৰণেই যে এই সঁচা কথাকেইটা যদি এই সময়ত শুনি নলওঁ, এই সঁচা কথাকেইটা যদি উপলব্ধি নকৰোঁ, আৰু যদি এতিয়াও যদি মনে মনে এনেকৈ তেলমৰি কৰি থাকোঁ, ভৱিষ্যতে কেতিয়াও বিজেপি খুৰাব নোৱাৰিম আৰু।